31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ সাহিত্য সভা। সাহিত্য প্ৰেমীক আদৰিবলৈ সাজু বজালীবাসী। সাহিত্য সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 77 ফুট ওখ বৃহৎ আকাৰৰ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিব অধিৱেশনলৈ অহা সমূহ অতিথি। সাহিত্য সভাৰ বাকৰিত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা, বিজ্ঞান মেলা, বজালী হাট। এইলৈ আগেভাগে সম্পূৰ্ণ কৰা হৈছে অস্থায়ী নিৰ্মাণ। সাংস্কৃতিক অনুষ্ঠানৰ উপৰি ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব কবিতা সন্মিলন। এইবাৰ ব্যতিক্ৰমী ৰূপত কবিতাৰ অনুষ্ঠান সজোৱা হ'ব। প্ৰথমবাৰৰ বাবে পাঠ কৰা হ'ব বাটৰ কবিতা। 31 জানুৱাৰীত চাকিৰ পোহৰত হ'ব কবিতা পাঠ। 1000 কবিয়ে অধিৱেশনত মুঠ 40 ঘণ্টা পাঠ কৰিব কবিতা। এই যিটো আমাৰ এবাৰ সাহিত্য সভাৰ অধিৱেশনখন হ'ব, তাত কবি সন্মিলনকে ধৰি বিভিন্ন ধৰণৰ আমাৰ বিজ্ঞান মেলা হ'ব, য'ত ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা, আমাৰ ডিফেন্স মিনিষ্ট্ৰীৰ পৰা, কমিউনিকেশ্যনৰ পৰা, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা ইয়াত প্ৰদৰ্শনী হ'ব, বিজ্ঞানমূলক প্ৰদৰ্শনী হ'ব। ছাত্ৰ ছাত্ৰীসকল, শিক্ষানগৰী, নাট্যনগৰী পাঠশালাৰ ল'ৰা ছোৱালী, যুৱক যুৱতীসকল উপকৃত হ'ব। আৰু ইয়াত 55খন উপসমিতি আছে। সাংস্কৃতিক এটা বিশেষ ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। ইয়াত 87 ফুট এটা দৈৰ্ঘ্যৰ জাপি প্ৰস্তুত কৰা হৈছে। বিশ্বমানৰ জাপি হ'ব। তাত গিনিজ ৰেকৰ্ড ৰেকৰ্ডৰ কাৰণে তেওঁলোকে ইতিমধ্যে এপ্লাই কৰিছে। গ্ৰন্থমেলাত সমগ্ৰ দেশৰ মুঠ 200 প্ৰকাশক বিক্ৰেতাই অংশগ্ৰহণ কৰিব। নিৰ্মাণ কৰা হৈছে সাহিত্য সভাৰ বিশাল মঞ্চ আৰু ৰভাঘৰ। আকৰ্ষণীয় ৰূপত সজোৱা হৈছে পতাকা উত্তোলনস্থলী। খাদ্যগৃহত একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব প্ৰায় 10,000 লোকে। আৰু আমাৰ মাজত মাত্ৰ 3টা দিন আছে, আৰু এই 3টা দিনত আশা কৰাই নহয়, আমি সম্পূৰ্ণ বিশ্বাসী যে সম্পূৰ্ণ কামখিনি প্ৰস্তুত হৈ উঠিব। আৰু আমাৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চল, অকল বজালী নহয়, বজালীৰ লগত বৰপেটা জিলা, আমাৰ বাক্সা জিলাখন সংলগ্ন হৈছে। 3টা জিলাৰে মানুহখিনি আমাৰ অসমৰ, ভাৰতবৰ্ষৰ বিভিন্ন অতিথিবিলাকক আপ্যায়ন কৰাৰ কাৰণে, তেওঁলোকক আতিথ্য দিয়াৰ কাৰণে প্ৰস্তুত হৈ পৰিছে। বজালীৰ পৰা প্ৰণৱ গোস্বামী ৰিপৰ্ট, DY 365।